ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশী তোমালোকলৈ পুনৰ আন এটি ভিডিঅ লৈ আহিছো আৰু আজি লৈ আহিছো ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ পাঠ ৭ আৰু এই পাঠটি আমাৰ কি আছে মানুহৰ জীৱন প্ৰণালীৰ বিকাশৰ বিষয়ে আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নিশ্চয় জানিবলৈ মন যায় ন যে আমাৰ আগতে বা আদিম লোকসকলে কেনেকুৱা জীৱন প্ৰণালী যাপন কৰিছিল বা তেখেতসকলৰ জীৱন প্ৰণালী কেনেকুৱা আছিল তেওঁলোকে কি খাইছিল ক'ত বাস কৰিছিল কেনে ধৰণৰ আছিল তেওঁলোকৰ জীৱন এই বিষয়ে তোমালোকৰ নিশ্চয় জানিবলৈ মন যায় নহয় নে এই পাঠটিত আমি সেই বিষয়ে আজি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আহাচোন ইয়াতে তোমালোকক দুখন ছবি দেখুৱা হৈছে প্ৰথম ছবিখনত আমি কি দেখিছো আদিম মানুহৰ জীৱন প্ৰণালী মানে আদিম লোকসকলে কেনেকুৱা জীৱন প্ৰণালী পাৰ কৰিছিল বা কেনেকুৱা জীৱন যাপন কৰিছিল এই কথাখিনি এই ছবিখন দেখিলে আমি গম পাওঁ তেখেতসকলে কি কৰিছিল কাপোৰ তেওঁলোকৰ নাছিলেই প্ৰায় নহয় নে তেওঁলোকৰ ঘৰবোৰো কেনেকুৱা আছিল আজিৰ নিচিনা নাছিল হাবি জংঘলত বাস কৰিছিল জুইতে ফেকি খাইছিল এনেকুৱা আছিল আৰু চিত্ৰ দুইখনত দেখুৱাইছে আধুনিক যুগৰ জীৱন প্ৰণালী আৰু আধুনিক যুগৰ জীৱন প্ৰণালীৰ বিষয়েটো আমি জানোৱে ছাত্ৰ ছাত্ৰীসকল আজিকালি এনেকুৱা ঘৰ দুৱাৰ থাকে গাড়ী মটৰ থাকে সুন্দৰ সুন্দৰ কাপোৰ কানি থাকে নহয় নে এই দুইখন ছবিৰ মাজত আমি কি দেখিছো এটা বৃহৎ পাৰ্থক্য দেখিছো মানুহে যে এই অৱস্থাৰ পৰা যে এই অৱস্থা পালে কেনেকৈ পালে আৰু কি পৰ্যায় অতিক্ৰম কৰি আহিলে তাৰ বিষয়ে আমি আজি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আমি চিত্ৰ ১ আৰু চিত্ৰ ২ত আমি মানৱ সমাজৰ দুটা পৰ্যায়ৰ কথা আমি দেখিলো ছাত্ৰ ছাত্ৰীসকল প্ৰাচীন কালত মানুহে বিশেষ সা-সুবিধা নোহোৱাকৈ নিজৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰি প্ৰকৃতিৰ বুকুত জীৱন নিৰ্বাহ কৰিছিল ছাত্ৰ ছাত্ৰীসকল প্ৰাচীন কালত কি কৰিছিল মানুহে মানুহৰ বিশেষ সা-সুবিধা নাছিল তেওঁলোকে নিজৰ মৌলিক প্ৰয়োজন মানে নিশ্চয় বুজিছা মৌলিক প্ৰয়োজন কোনবোৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ মৌলিক প্ৰয়োজন মুঠতে কি তিনিটা আছে কাপোৰ কানি মানে বস্ত্ৰ আশ্ৰয়স্থল ঘৰ আৰু খাদ্য এই তিনিটা তেওঁলোকে কেনেকৈ পূৰণ কৰিছিল বা এই প্ৰয়োজন তিনিটা পূৰণ কৰিবলৈ তেওঁলোকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিছিল প্ৰকৃতিৰ বুকুত যি পাইছিল তেনেকৈ তেওঁলোকে হেয়াৰে তেওঁলোকে মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰিছিল আজিৰ পৰা প্ৰায় 5.6 নিযুত বছৰ পূৰ্বে পৃথিৱীত মানুহ থকাৰ উমান পোৱা গৈছে আজিৰ পৰা প্ৰায় 5.6 নিযুত বছৰ পূৰ্বে 5.6 নিযুত বছৰ পূৰ্বে পৃথিৱীত যে মানুহ আছিল তাৰ প্ৰমাণ পোৱা গৈছে আমাৰ 5.6 নিযুত বছৰটো আমাৰ দৃষ্টিৰে দীঘলীয়া সময় যেন লাগে কিন্তু পৃথিৱীৰ ইতিহাসৰ কিন্তু ই এটা ক্ষুদ্ৰ সময় বা ক্ষুদ্ৰ এটা অংশহে 5.6 নিযুত সময়ৰ আগতে বা 5.6 নিযুত বছৰৰ আগতে মানুহৰ মানে জীৱন প্ৰণালী আৰম্ভ হৈছিল বুলি প্ৰমাণ পোৱা গৈছে আৰু সেইটো আমাৰ দৃষ্টিত দীঘলীয়া সময় হ'ব পাৰে কিন্তু পৃথিৱীৰ দীঘলীয়া ইতিহাসত অকমান সময় বা ক্ষুদ্ৰ সময় মাত্ৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত এখন ছবি দেখাইছে যে এই আদিম অৱস্থাৰ পৰা আজিৰ অৱস্থা পাবলৈ মানুহক কিমান সময় লাগিছিল 5.6 নিযুত বছৰ ইয়াতে তোমালোকক চিত্ৰৰ সহায়েৰে দেখুৱাই দিছে লিখিত তথ্য থকাৰ সময়ৰ পৰাই মানৱ ইতিহাস গণনা কৰা হয় ইয়াৰ আগৰ সময়ছোৱাক প্ৰাগ ঐতিহাসিক যুগ বুলি কোৱা হয় যেতিয়াৰে পৰা লিখিত তথ্য পোৱা গৈছে তেতিয়াৰে পৰাই কিন্তু কি হয় মানৱ ইতিহাস গণনা কৰা হৈছে তাৰ আগতেও আছিল কিন্তু তেতিয়াৰ সময়ৰ আমাৰ তথ্য নাই নথকাৰ কাৰণে সেই সময়ৰ কথা হয়তো আমি গম নাপাওঁ কিন্তু তাৰ আগৰ সময়খিনি কি বুলি কোৱা হয় প্ৰাগ ঐতিহাসিক মানে লিখিত তথ্য পোৱাৰ আগৰ সময়খিনি হৈছে প্ৰাগ ঐতিহাসিক যুগ তেতিয়াও আছিল মানুহ তেওঁলোকে তেতিয়াও বিভিন্ন ধৰণে জীৱন যাপন হয়তো কৰিছিল কিন্তু আমি যেহেতু তথ্য নাপাওঁ সেই কাৰণে লিখিত তথ্য যেতিয়াৰ পৰা পাইছো তেতিয়াৰ পৰাহে আমি
তেওঁলোকৰ বিষয়ে গম পাওঁ আৰু তাৰ আগৰ সময়খিনি কি বুলি কয় প্ৰাক ঐতিহাসিক যুগ ছাত্ৰ ছাত্ৰীসকল এই পাঠটোত আদিম যুগৰ মানুহৰ অস্থায়ী চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী অৱস্থাৰ পৰা কিদৰে বিকশিত হ'ল বা কিদৰে বিকশিত জীৱন প্ৰণালী গঢ়ি উঠিলে এই বিষয়ে আমি আলোচনা কৰিম মানে আগতে তেওঁলোক কেনেকুৱা আছিলে তেওঁলোক অস্থায়ী আছিল একে ঠাইতে তেওঁলোকে বাস নকৰিছিল তেওঁলোকে ইঠাইৰ পৰা আন ঠাইলৈ খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছিল বা তেওঁলোকে তেতিয়া চিকাৰী আছিল তেওঁলোকে খাদ্য সংগ্ৰহ কৰিছিল সেই অৱস্থাৰ পৰা কেনেদৰে তেওঁলোকৰ জীৱন প্ৰণালী বিকশিত হৈছিল এই বিষয়ে আমি এই পাঠটিত পাম বা এই পাঠটিত আমি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল এতিয়া আদিম জীৱনত বা আদিম সময়তো তেওঁলোক আমাৰ পূৰ্বপুৰুষসকল মানৱ সমাজ কেনেকুৱা আছিল আহাচোন চাওক পৃথিৱীৰ উৎপত্তি হোৱাৰ সময়ত অতি গৰম আছিল মানে পৃথিৱীখন যেতিয়া উৎপত্তি হৈছিলে তেতিয়া হেনো অতিপাত গৰম আছিলে অতিপাত গৰম আৰু অতিপাত গৰম আছিল পৃথিৱীখন যেতিয়া উৎপত্তি হৈছিল তেতিয়া হেনো অতিপাত গৰম আছিল কিন্তু কি হৈছিলে লাহে লাহে উষ্ণতা কমি আহিছিল মানে গৰমটো লাহে লাহে কমি আহিছিল পৃথিৱীৰ অধিকাংশ পৃষ্ঠভাগ এসময়ত বৰফেৰে আবৃত আছিল যাক হিমযুগ বুলি কোৱা হয় আৰু পৃথিৱীৰ অধিকাংশ পৃষ্ঠভাগ কিন্তু বৰফেৰেও আবৃত আছিল বৰফ মানে হিম আৰু সেই যে বৰফেৰে যে আবৃত আছিলে সেই সময়খিনি কি বুলি কোৱা হয় হিমযুগ বুলি কোৱা হয় আৰম্ভণিতে গৰম আছিলে লাহে লাহে উষ্ণতা কমি আহিল আৰু কি হ'ল বৰফেৰে কিছু ঠাই ঢাক খাই আছিলে আৰু সেই বৰফেৰে ঢাক খাই থকা সময়খিনি কি বুলি কয় ছাত্ৰ ছাত্ৰীসকল হিমযুগ বুলি কোৱা হয় আৰু হিমযুগ মানে হৈছে বৰফৰ যুগ প্ৰায় ৯২,০০০ বছৰ আগতে বৰফ যুগৰ অন্ত পৰাৰ ফলত জলবায়ু উষ্ণতা বৃদ্ধি হিমবাহৰ গলন আৰু নতুন নতুন আৱাসভূমিৰ সৃষ্টিয়ে পৃথিৱীখনক উদ্ভিদ আৰু প্ৰাণীৰ বসবাসৰ কাৰণে উপযোগী কৰি তুলিছিল আৰু কি হ'ল ছাত্ৰ ছাত্ৰীসকল প্ৰায় ৯২,০০০ বছৰৰ আগতে বৰফ যুগৰ অন্ত পৰিলে মানে হিম যুগৰ অন্ত পৰিল আৰু ফলত লাহে লাহে কি হ'ল উষ্ণতা বৃদ্ধি হৈ আহিল কিছু কিছু তাৰ পিছত বৰফবোৰ গলিব ধৰিলে নহয় জানো গৰমততো বৰফ গলিয়ে যাব আৰু নতুন লাহে লাহে কি হ'ল নতুন আৱাসভূমিৰ সৃষ্টি হ'ল আৰু পৃথিৱীখন কি হ'ল উদ্ভিদ আৰু জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ গঢ়ি উঠিলে বা পৃথিৱীখনত এটা উদ্ভিদ আৰু প্ৰাণীৰ বসবাসৰ পৰিৱেশ এটা উপযোগী পৰিৱেশ এটা গঢ়ি উঠিল বা গঢ়ি তুলিছিলে আৰু এই সময়খিনি ৯২,০০০ বছৰ আগৰ পৰা বা ৯২,০০০ বছৰৰ পৰা হৈছিল বুলি কোৱা হয় প্ৰথম মানৱ বসতিৰ প্ৰমাণ আফ্ৰিকা মহাদেশৰ ইথিওপিয়াত পোৱা গৈছে প্ৰথম মানৱ বসতিৰ প্ৰমাণ হেনো আফ্ৰিকা মহাদেশৰ ইথিওপিয়া নামৰ ঠাইখনত পোৱা গৈছে মানৱ প্ৰজাতিয়ে আজিৰ ৰূপ পাবলৈ বহু বছৰ লাগিছিল মানৱ প্ৰজাতিৰ যে আজিৰ এই ৰূপ পাবলৈ কিন্তু কি লাগিছিল বহু দীঘলীয়া সময় অতিক্ৰম কৰিব লাগিছিল আজিৰ এই ৰূপটো বা এই অৱস্থাত উপনীত হ'বলৈ বান্দৰ সদৃশ অৱস্থাৰ ক্ৰমাৎ বিকশিত হৈ আধুনিক মানৱৰ ৰূপ পোৱা গৈছিল আৰু এই আধুনিক মানৱৰ প্ৰজাতিক হোমো চেপিয়েন্স বোলা হয় আমাৰ যে বৰ্তমানৰ ৰূপটো এই ৰূপটো পাবৰ কাৰণে বহু দূৰৰ অতিক্ৰম কৰি আহিব লগা হৈছিল আৰু আজিৰ ৰূপ পাবৰ কাৰণে কি হৈছিল বা আধুনিক মানৱৰ যে এই ৰূপ আগতে কি আছিলে বান্দৰ সদৃশ মানে বান্দৰৰ নিচিনা অৱস্থাৰ পৰা ক্ৰমাৎ বিকাশ হৈ আহিছিল আৰু বিকাশ হৈ আজিৰ ৰূপটো পাইছে আৰু এই আধুনিক যিটো প্ৰজাতি মানৱৰ সেই প্ৰজাতিক কি বুলি কয় হোমো চেপিয়েন্স বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা হোমো চেপিয়েন্স আদিম লোকসকলে নিজৰ যাৱতীয় কাম-কাজ শিলৰ ব্যৱহাৰেৰে সমাধান কৰিছিল আৰু সেই কাৰণে এই সময়খিনি কি বুলি কোৱা হয় প্ৰস্তৰ যুগ বুলি
কোৱা হয় ছাত্ৰ ছাত্ৰীসকল আদিম লোকসকলে তেখেতসকলৰ যিবোৰ যাৱতীয় কাম কাজ আছিল সেই কাম কাজসমূহ কৰোঁতে বেছিভাগ সময় তেওঁলোকে শিল ব্যৱহাৰ কৰিছিল তেতিয়া তেওঁলোকৰ হাতত একো নাছিলে বা তেওঁলোকে নাজানিছিলে হাউকতে পোৱা বস্তু আছিলে শিল আৰু শিলেৰে তেওঁলোকে বেছিভাগ কাম সমাধা কৰিছিল আৰু সেই সময়খিনিক যেতিয়া শিলৰ ব্যৱহাৰ কৰিছিল সেই সময়খিনিক কোৱা হয় প্ৰস্তৰ যুগ যেতিয়া আদিম লোকসকলে শিলৰ বেছি ব্যৱহাৰ কৰিছিল সেই সময়খিনিক ছাত্ৰ ছাত্ৰীসকল প্ৰস্তৰ যুগ বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল আদিম লোকসকলৰ খাদ্যাভ্যাস বা তেওঁলোকে কি খাইছিলে বা তেওঁলোকে কেনে ধৰণৰ সা সঁজুলি ব্যৱহাৰ কৰিছিল এই বিষয়ে আহাচোন জানো প্ৰাথমিক লোকসকলে বহুতো প্ৰাকৃতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ছাত্ৰ ছাত্ৰীসকল যিসকল আদিম লোক আছিল তেখেতসকলে প্ৰকৃতিৰ মাজতে আছিল আৰু প্ৰকৃতিৰ মাজত থাকোঁতে তেওঁলোকে বিভিন্ন প্ৰাকৃতিক সমস্যা বা প্ৰাকৃতিক প্ৰত্যাহ্বানৰ তেওঁলোক সন্মুখীন হ'ব লগা হৈছিলে নিজৰ সুৰক্ষা আৰু মৌলিক প্ৰয়োজন পূৰ কৰিবলৈ তেতিয়া তেওঁলোকে কি কৰিছিল দল বান্ধি যাযাবৰী জীৱন যাপন কৰিছিল ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে নিজৰ মৌলিক প্ৰয়োজন ধৰা তেওঁলোকৰ খাদ্য বা তেওঁলোকৰ বাসস্থানৰ কাৰণে তেওঁলোকে যুঁজ কৰিব লাগিছিল প্ৰকৃতিৰ প্ৰতিও প্ৰাকৃতিক প্ৰত্যাহ্বানো আছিল আৰু তেওঁলোকে নিজৰ মৌলিক প্ৰয়োজন পূৰণ কৰিবলৈ বা নিজৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে দল বান্ধি বাস কৰিছিল মানে তেওঁলোকে একেলগে বহু কেইগৰাকী লোক একেলগে দল বান্ধি আছিল আৰু তেওঁলোকে যাযাবৰী মানে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে ইঠাইৰ পৰা আন ঠাইলৈ কি কৰিছিল ঠাই সলাই ফুৰিছিল বা স্থানান্তৰিত হৈছিলে য'ত তেওঁলোকৰ খোৱা বস্তু থাকে বা য'ত তেওঁলোকৰ বাস কৰাৰ উপযোগী পৰিৱেশ আছিলে তেওঁলোকে তাত কিছুদিন থাকে আকৌ তাৰ পৰা অন্য ঠাইলৈ গুচি যায় আৰু এনেদৰে তেওঁলোকে কিন্তু অকলে যোৱা নাছিলে তেওঁলোকে কি কৰিছিল দল বান্ধি গৈছিলে কাৰণ তাত তেওঁলোকৰ সেই সময়ত প্ৰাকৃতিক প্ৰত্যাহ্বান কিছুমান আছিল আৰু নিজৰ সুৰক্ষাৰ কথাও আছিলে জীয়াই থকাৰ বাবে তেওঁলোকে জীৱ-জন্তু শিকাৰ কৰাৰ লগতে উদ্ভিদৰ পৰাও তেওঁলোকে খাদ্য সংগ্ৰহ কৰিছিল তাৰমানে তেওঁলোকে জীয়াই থাকিবৰ কাৰণেতো ছাত্ৰ ছাত্ৰীসকল খাদ্য খাব লাগিব তেওঁলোকে সেই খাদ্যবোৰ ক'ৰ পৰা পাইছিলে বা তেওঁলোকে জীৱ-জন্তু শিকাৰ কৰি সংগ্ৰহ কৰিছিল আৰু কেতিয়াবা তেওঁলোকে উদ্ভিদৰ পৰাও পাইছিলে প্ৰথম অৱস্থাত তেওঁলোকে জুইৰ ব্যৱহাৰ জানা নাছিল তেওঁলোকে জুইৰ ব্যৱহাৰ তেওঁলোকে নাজানিছিল তেওঁলোকে কি কৰিছিলে যি বস্তু পায় তেওঁলোকে সেয়া হয়তো কেঁচাই খাইছিলে সৰি পৰা ফল-মূল গছৰ গুটি পাত পোক পৰুৱা আদি তেওঁলোকে সংগ্ৰহ কৰিছিল আৰু সেয়া তেওঁলোকে কি কৰিছিল কেঁচাই খাইছিল যিহেতু ছাত্ৰ ছাত্ৰীসকল তেখেতসকলে জুইৰ ব্যৱহাৰ নাজানিছিলে আদিম লোকসকলে যিহেতু জুইৰ ব্যৱহাৰ নাজানিছিল এই প্ৰথম অৱস্থাত তেওঁলোকে যি পাইছিলে গছৰ গুটিয়ে হওক বা পোক পৰুৱাই হওক বা জীৱ শিকাৰ কৰিয়ে হওক সেই আটাইবোৰ বস্তু কিন্তু তেওঁলোকে কেঁচাই খাইছিল জুইৰ আৱিষ্কাৰ হোৱা নাছিল বা জুইৰ ব্যৱহাৰ নাজানিছিল গতিকে তেওঁলোকে যি পায় তাকে কেঁচাই খাব লগা হৈছিল তেওঁলোকে নাজানিছিলে আচলতে ছাত্ৰ ছাত্ৰীসকল পৃথিৱীৰ কিছুমান এনেকুৱা লোক আছে যে এতিয়াও তেওঁলোকে কি কৰে শিকাৰ কৰে আৰু খাদ্য সংগ্ৰহ কৰি খায় আদিম যুগততো আছিলেই তেতিয়া তেওঁলোকৰ সুবিধা নাছিলে সেইকাৰণে তেওঁলোকে শিকাৰ কৰি খাইছিল কিন্তু এতিয়াও কিছুমান এনেকুৱা লোক আছে যিসকলে কি কৰে শিকাৰ কৰে আৰু শিকাৰ কৰি খাদ্য সংগ্ৰহ কৰি খায় তাৰে এটা উদাহৰণ হিচাপে তোমালোকে জানি থোৱা যে আন্দামান নিকোবৰ দ্বীপপুঞ্জ সেইটো দ্বীপ এটা আন্দামান নিকোবৰ দ্বীপপুঞ্জ কেইবাটাও দ্বীপৰ সমষ্টি তাত জাৰুৱা নামৰ এটা জনগোষ্ঠী আছে ছাত্ৰ ছাত্ৰীসকল জাৰুৱা নামৰ জনগোষ্ঠীসকলে কি কৰে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ তেওঁলোকে কি কৰে এতিয়াও তেওঁলোকে খাদ্য সংগ্ৰহ কৰি বা শিকাৰ কৰি খায় আৰু তেওঁলোক হৈছে কোন ছাত্ৰ ছাত্ৰীসকল জাৰুৱা জনগোষ্ঠী আৰু তেওঁলোক ক'ত থাকে আন্দামান নিকোবৰ দ্বীপপুঞ্জত থাকে এতিয়াও তেওঁলোক আদিম হৈ আছে সময়ৰ লগে লগে তেওঁলোকে কি কৰিছিল মানে আদিম লোকসকলে জীৱ-জন্তুৰ আচৰণ দেখি শুনি কোনবোৰ জন্তু হিংস্ৰ আৰু কোনবোৰ সহজতে শিকাৰ কৰিব পৰা বিধৰ সেই কথা তেওঁলোকে বুজি উঠিছিল কাৰণ ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকেতো প্ৰকৃতিৰ বুকুতে ঘূৰি ফুৰিছিল নহয় জানো আৰু লাহে লাহে তেওঁলোকে পৰ্যবেক্ষণ কৰি দেখিছিল যে কিছুমান জীৱ-জন্তু কি হয় কিছুমান জীৱ-জন্তু ছাত্ৰ-ছাত্ৰীসকল হিংস্ৰ হয় তেওঁলোকে
পৰ্যবেক্ষণ কৰিছিল যে কিছুমান জীৱ-জন্তু হিংস্ৰ, তেওঁলোকক আক্ৰমণ কৰিব পাৰে আৰু কিছুমান জীৱ-জন্তু কি হয়, জীৱ-জন্তুক সহজে স্বীকাৰ কৰিব পৰা বিধৰ আছিলে। তেওঁলোকে বহু দিন ধৰি প্ৰকৃতিৰ মাজত বিচৰণ কৰি বুজি উঠিছিল যে কিছু জীৱ-জন্তু হিংস্ৰ হয় আৰু কিছুমান জীৱ-জন্তুক স্বীকাৰ কৰিব পাৰি। প্ৰথম অৱস্থাত খালী হাতেৰে ধৰিব পৰা জন্তু যেনে ছাগলী, হৰিণ আদি স্বীকাৰ কৰিছিল। প্ৰথম অৱস্থাত তেওঁলোকে খালী হাতেৰে এনেকৈ ধৰিব পৰা জীৱ-জন্তুহে তেওঁলোকে স্বীকাৰ কৰিছিল। হয়তো তেওঁলোকৰ হাতত সেই সময়ত সা-সঁজুলি নাছিলে বা অস্ত্ৰ-শস্ত্ৰ নাছিলে। পিছলৈ শিল দলিয়াই বা দল বান্ধি আকাৰত ডাঙৰ জন্তু স্বীকাৰ কৰিবলৈ ধৰিলে। প্ৰথমতে তেওঁলোকে হাতেৰে স্বীকাৰ কৰিছিল, হাতেৰে থাপ মাৰি ধৰি যি পায় তাকে স্বীকাৰ কৰিছিল। কিন্তু লাহে লাহে তেওঁলোকে শিল দলিয়াই জন্তু স্বীকাৰ কৰিব শিকিছিল বা মানুহৰ এটা দল বান্ধে আৰু সেই দলত জন্তুটোক খেদি নি পেলাই হয়তো তেওঁলোকে স্বীকাৰ কৰিব শিকিছিল। যি সময়ত তেওঁলোকে এনেধৰণৰ কষ্টকৰ জীৱন-যাপন কৰিছিল, সেই সময়ত ৰ'দ, বতাহ, বৰষুণ, বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এক ধৰণৰ আশ্ৰয় ব্যৱস্থা কৰি লৈছিল। আৰু সেই সময়ত ছাত্ৰ-ছাত্ৰীসকল আমিতো পাই আহিছোঁ যে তেখেতসকলে স্বীকাৰ কৰিছিল, কিছুমান স্বীকাৰ তেওঁলোকে হাতেৰে ধৰি কৰিছিল বা শিল দলিয়াই কৰিছিল বা দল বান্ধি স্বীকাৰ কৰিছিল। আৰু যিটো সময়ত তেওঁলোকে এনেধৰণে কষ্টকৰ জীৱন-যাপন কৰিছিল, মানে স্বীকাৰ কৰি খাইছিলে বা পৰা এঠাইৰ পৰা আন ঠাইলৈ তেওঁলোকে ঘূৰি ফুৰিছিল, কিন্তু তেওঁলোকে লাহে লাহে কি হ'ল, লাহে লাহে তেওঁলোকে বুজি পালে যে ৰ'দ, বতাহ, বৰষুণ বা বনৰীয়া জীৱ-জন্তুৰ পৰা আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকক কি লাগে, আশ্ৰয়স্থল লাগে, মানে কি থাকিবলৈ তেওঁলোকক ঠাই লাগে। আৰু তেওঁলোকে কি কৰিলে, শিলৰ গুহা বা গছৰ খুৰুং, শিলৰ গুহা আৰু গছৰ খুৰুঙক তেওঁলোকে কি কৰিলে, আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিলে। লাহে লাহে তেওঁলোকে প্ৰকৃতিৰ বুকুত বিচৰণ কৰি থাকোঁতে তেওঁলোকে বুজি পালে যে শিলৰ গুহাত বা গছৰ খুৰুঙত থাকিলে কি হয়, বন্য জীৱ-জন্তুৰ পৰা ৰক্ষা পাব পাৰি, ৰ'দৰ পৰা ৰক্ষা পাব পাৰি, বৰষুণৰ পৰা ৰক্ষা পাব পাৰি। এই কথাখিনি তেওঁলোকে লাহে লাহে বুজি উঠিলে আৰু গছৰ খুৰুং বা শিলৰ গুহাত তেওঁলোকে আশ্ৰয় ল'ব ধৰিলে। নিজৰ কামৰ সুবিধাৰ বাবে তেওঁলোকে বিভিন্ন সঁজুলিও সাজি ল'লে। লাহে লাহে তেওঁলোকে বিভিন্ন কাম কৰিবৰ কাৰণে কিছুমান সঁজুলি তেওঁলোকে সেই সময়ত প্ৰকৃতিত পোৱা বস্তুৰে তেওঁলোকে সঁজুলি কিছুমানো সাজি ল'লে। মাছ ধৰা আৰু চিকাৰৰ বাবে তেওঁলোকে কি কৰিলে, শিল, মাছ ধৰিবৰ বাবে বা চিকাৰ কৰিবৰ বাবে তেওঁলোকে শিল, গছৰ ডাল, ডাঙৰ ডাঙৰ জন্তুৰ হাড় আদি তেওঁলোকে কি কৰিলে, তাৰ পৰা তেওঁলোকে সঁজুলি তৈয়াৰ কৰি ল'লে। এই সঁজুলিবোৰেৰে তেওঁলোকে মাছ, মাংস কাটিছিল, জীৱ-জন্তুৰ ছাল এৰুৱাইছিল, গছৰ বাকলি গুচাইছিল আৰু গছৰ শিপা খান্দিছিল। ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকে যে সঁজুলিসমূহ সাজি লৈছিলে, তাৰে পৰা তেওঁলোকে কি কৰিছিলে, তেওঁলোকে মাছ, মাংস কাটিছিল, জীৱ-জন্তুৰ ছাল এৰুৱাইছিল, গছৰ বাকলি গুচাইছিল, গছৰ শিপা খন্দাইছিল, সেই সঁজুলিবোৰ ব্যৱহাৰ কৰি। এই ছবিখনত তোমালোকক কিছুমান সঁজুলি, তেওঁলোকে ব্যৱহাৰ কৰা সঁজুলি দেখুৱাইছে। শিলৰ আছিল মূলতঃ সঁজুলিবোৰ, যিহেতু প্ৰকৃতিৰ বুকুত শিল পাইছিলে, তেওঁলোকে শিলেৰে সেই সঁজুলিবোৰ সাজি লৈছিলে। শামুকৰ খোলা, সিংহৰ দাঁত, ভালুকৰ নখ আৰু অন্যান্য প্ৰাণীৰ নখৰ পৰাও তেওঁলোকে বিভিন্ন উপযোগী সামগ্ৰী তৈয়াৰ কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক কৈছোঁ যে তেখেতসকলে কি কৰিছিল, প্ৰকৃতিৰ বুকুতে বিচৰণ কৰি আছিলে আৰু প্ৰকৃতিৰ বুকুত পোৱা বিভিন্ন বস্তু তেওঁলোকে শিলেৰে কিছুমান সঁজুলি সাজিছিল, শামুকৰ খোলাৰে সাজিছিল, সিংহৰ দাঁতেৰে সাজিছিল, ভালুকৰ নখ বা বিভিন্ন বেলেগ বেলেগ প্ৰাণীৰ নখৰ পৰাও তেওঁলোকে কিছুমান সঁজুলি বা সামগ্ৰী সাজি লৈছিলে। ছাত্ৰ-ছাত্ৰীসকল, এই ভাগটি শেষ কৰাৰ আগতে মই তোমালোকলৈ দুটা মূল্যায়ন আনিছোঁ। মূল্যায়ন দুটা তোমালোকক ৰাখিছোঁ খালী ঠাই পূৰণ কৰা হিচাপে। আহাচোন চাওঁ। আজিৰ পৰা ১০ নিযুত বছৰ পূৰ্বে পৃথিৱীত মানুহ থকা উমান পোৱা গৈছে। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পৰা কিমান নিযুত বছৰৰ আগতে? ৫.৬ নিযুত বছৰৰ পূৰ্বে পৃথিৱীত মানুহ থকাৰ উমান পোৱা গৈছে। ইয়াৰ পিছৰ
খালী ঠাই পূৰণ কৰাটো আছিলে দেশ মহাদেশৰ ইথিওপিয়া নামৰ দেশখনত মানুহৰ প্ৰথম বসতি থকাৰ প্ৰমাণ পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকল কোনখন মহাদেশ আৰু সেই মহাদেশখন হৈছে আফ্ৰিকা মহাদেশ। ছাত্ৰ ছাত্ৰীসকল আফ্ৰিকা মহাদেশৰ ইথিওপিয়া নামৰ দেশখনত মানুহৰ প্ৰথম বসতি থকাৰ প্ৰমাণ পোৱা গৈছে বা জনা গৈছে। ছাত্ৰ ছাত্ৰীসকল এই ভাগটিৰ ইমানতে অন্ত পৰিল। মই পিছৰ পৰৱৰ্তী ভাগটিলৈ তোমালোকলৈ আকৌ আহি আছো। আজিলৈ এৰিছো। ধন্যবাদ।